এইখনে নামিব লাগিব তেতিয়া এখন ঠিক কৰিব পাৰিবি আকৌ মায়মৰা গড়পৰা সত্ৰৰ যি সত্ৰাধিকাৰ পদক্ষেপত আজি 154 জন পুৰুষ 54 গৰাকী ওপৰত মহিলা আজি শৰণ লৈছে সঁচাকৈ আমি প্ৰশংসনীয়। আজি অসমীয়া সংস্কৃতিৰ যি এই পৰম্পৰা যি আজি ধৰি ৰখাৰ যি নীতি নিয়ম আজি সঁচাকৈ আমাৰ খুব আনন্দিত পাইছোঁ, খুব ভাল লাগিছে। হাজাৰ হাজাৰ মানুহে আজি এই শৰণৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে। সঁচাকৈ আমাৰ যি মাধৱদেৱ শংকৰদেৱৰ যি চৰ্চা যি নীতি নিয়মৰ মাজেৰে আজি আমি যি পৰ্ব কাৰ্যসূচী কৰিব লাগে সঁচাকৈ আমি এনেকৈ সুন্দৰকৈ যাতে আমাৰ এনে পৰিস্থিতি এনেকুৱা ধৰণৰ উৎসৱ যিটো আমাৰ উৎসৱ বুলি ক'বলৈ আমি ল'ব লৈছোঁ, যাৰ শৰণীয়া যি পদক্ষেপ সঁচাকৈ ভাল লাগিছে আৰু এনে পদক্ষেপক আমি প্ৰশংসা কৰিছোঁ। প্ৰথমতে ক'ব লাগিব অসমৰ জাতীয় জীৱন শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মাধৱগুৰুৰ, তাৰ পৰৱৰ্তী গোপালতা আৰু মায়মৰা পন্থৰ প্ৰৱৰ্তক শ্ৰী শ্ৰী অনুদেৱৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত। মায়মৰা পন্থত বিশ্বাসী ভক্তসকলে আজি মায়মৰা গড়পৰা সত্ৰ হাতীগাঁও স্থিত গড়পৰা সত্ৰত আজি এই পন্থত বিশ্বাস কৰা 5খন গাঁৱৰ লোকসকলে আজি শৰণ গ্ৰহণ কৰিছে। মায়মৰা পন্থত বিশ্বাসী ভক্তসকলৰ এই ব্যৱস্থাৰ প্ৰতি অগাধ বিশ্বাস, অগাধ শ্ৰদ্ধা। কাল সংহতিৰ প্ৰৱৰ্তক শ্ৰী শ্ৰী গোপালদেৱৰ প্ৰিয় শিষ্য আছিল শ্ৰী শ্ৰী অনুদেৱ। গতিকে সেই সূত্ৰেই আমাৰ মায়মৰা পন্থৰ লোকসকল কাল সংহতিৰ পন্থাত বিশ্বাসী। আৰু কাল সংহতিৰ লোকসকল আমি সকলো জানো যে আমাৰ দৰ্শনত শ্ৰীকৃষ্ণ মূল আৰাধ্য ভগৱান হ'লেও ইয়াত আমাৰ ধৰ্মৰ গুৰুজনকে আমাৰ ভকত বৈষ্ণৱসকলকে মূল হিচাপে গ্ৰহণ কৰি মূল আদৰ্শ হিচাপে গ্ৰহণ কৰি এই দৰ্শনৰ লোকসকল আগবাঢ়ে। ইয়াত নিৰ্গুণবাদক বিশ্বাস কৰা হয়। গতিকে অসমত মায়মৰা বৈষ্ণৱ ধৰ্ম বা শ্ৰীমন্ত শংকৰগুৰু মাধৱগুৰুৱে সৃষ্টি কৰা যি বৈষ্ণৱ ধৰ্ম তাক এটা সংস্কাৰ ৰূপ দি মায়মৰা শ্ৰী শ্ৰী অনুদেৱে মায়মৰা ধৰ্ম প্ৰৱৰ্তন কৰিছিল। আৰু সেই দৰ্শনত হাজাৰ হাজাৰ লোক বিশ্বাসী হৈ এতিয়াও সেই পৰম্পৰা ধাৰাবাহিকভাৱে কাম কৰি গৈ আছে।